স্বাগতম জনাইছো আপোনালোকক মোৰ অন্য এটি ভিডিঅ'লৈ আৰু আমি এতিয়া বৰ্তমান আছো শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত। হয়, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ আমাৰ গুৱাহাটীৰ পাঞ্জাবাৰীত অৱস্থিত আৰু আমাৰ সকলোৰে গৌৰৱ আৰু প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ। আমাৰ অসমৰ এই গুৱাহাটীত অৱস্থিত কলাক্ষেত্ৰ বুলি ক'লে আমাৰ ক'বলগীয়া বহুত আছে, দেখাবলগীয়া বহুত আছে, কিন্তু আজি ভিডিঅ'টিত মই ইমান আপোনালোকক ডিটেইলত দেখুৱাব নোৱাৰিম, কাৰণ ভিডিঅ' সেনেকৈ বনোৱা নাছিলোঁ, কাৰণ মোৰ ইউটিউব চেনেল নাছিল। এনেই চাবৰ বাবে ভিডিঅ'টো মই এনেই প্ৰস্তুত কৰিছিলোঁ আৰু হাজবেণ্ডে উঠাইছিলে ভিডিঅ'খিনি। সেইখিনি যিখিনি আছিল সেইখিনিকে মই আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ আৰু কোনোবা দিনা গ'লে আপোনালোকক দেখুৱাম। এতিয়া আমি সোমালোঁ মিউজিয়ামত আৰু মিউজিয়ামৰ ভিতৰত ইমানেই বস্তু আছে পুৰণি যিবোৰ বস্তু আমাৰ মাজৰ পৰা নোহোৱাই হৈ গৈছে, আৰু সেইবোৰ বস্তুৰ ভিতৰত কি ক'ম কৈ শেষ কৰিব নোৱাৰোঁ। তথাপিতো বিভিন্ন জনগোষ্ঠীৰ সাজ পোছাকৰ পৰা ধৰি বাঁহৰ বস্তু আৰু সেনেকুৱা ধৰণৰ বুৰঞ্জী প্ৰসিদ্ধ বস্তু বহুত আছে, যিবোৰৰ পৰা আমি বহুত কিবা কিবি শিকিব পাৰোঁ, জানিব পাৰোঁ, আৰু এতিয়া মই আপোনালোকক দেখুৱাই কৈ শেষ কৰিব নোৱাৰোঁ। কিন্তু তথাপিতো যিখিনি পাৰোঁ সেইখিনিয়ে মই আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ আৰু আপোনালোকে আঁকোৱালি ল'ব বুলি মই আশা কৰিলোঁ। এতিয়া আমি মিউজিয়ামৰ পৰা বাহিৰলৈ ওলাই গ'লোঁ আৰু বাহিৰত গৈ অলপমান ইফালে সিফালে চালোঁ। চাওকচোন সন্মুখৰ দৃশ্যটো চাওক, ইমান ধুনীয়া, আৰু বহুত মানুহ আহিছে। 1 তাৰিখৰ দিনা বহুত মানুহ আহিছে। তেওঁলোকে কলাক্ষেত্ৰত ল'ৰা ছোৱালীবোৰকেই বেছিভাগ লৈ আহিছে বস্তুবোৰ দেখুৱাব, আৰু আমাৰ বাবাইও এফালে এবাৰ সেইফালে এবাৰ ঘূৰি আছে, কি চাব কি নাচাব সেনেকুৱা হৈ গৈছেহি। এতিয়া আমি উৰণীয়া ৰেলত উঠিলোঁ। হাজবেণ্ড, মই আৰু বাবাই বোলে পিছফালে অকলে বহিব, সেইকাৰণে তাক বহুৱাই দিলোঁ আৰু আমি উৰণীয়া ৰেলত বহি তিনিওজনে যাবৰ বাবে ৰেডি। এতিয়া উৰণীয়া ৰেল আগবাঢ়িল এই লোহাডালৰ ওপৰেৰে। অলপমান ভয় লাগিছিল, কিন্তু ভয় লাগিলেও কিন্তু এনজয় কৰিছোঁ। অলপমান ভয় লাগিলে বাৰু কথা নাই, একো নহয়, মানে ভালেই লাগিল। আৰু বাবাইও কিবা কিবি কথা কৈ আছে পিছফালে। তাৰপিছতে বাবাক উঠাই দিলোঁ উৰণীয়া চকৰিত বাবাই অকলে বহিল আৰু হাজবেণ্ডে ভিডিঅ' কৰি আছে। মই কাষতে বহি থাকিলোঁ আৰু তাক চাই আছোঁ। সি কিন্তু বিৰাটেই এনজয় কৰিছে, তাৰ মন ভৰি গৈছে, আৰু সি ধৰি লোৱা নাই, ভালকৈ ধৰি লোৱা নাই, এনেই হাতখন এৰি দিছে। সেইকাৰণে তাক মই অলপমান মাজে মাজে কৈ আছোঁ যে ধৰি লোৱা বাবা, ধৰি লোৱা। ইয়াৰ পিছত আমি ক'ত আহি পালোঁ চাওকচোন। ইয়াৰ পিছত আমি আহি পালোঁ ইয়াতে চিত্ৰশিল্পীসকল আহিছে বহুত দূৰৰ পৰা। তেওঁলোকে বিভিন্ন ধৰণৰ ধুনীয়া চিত্ৰ অংকন কৰি আছে, আৰু চিত্ৰবোৰ সঁচাকৈ বহুতেই ধুনীয়া আৰু চাব লগা। দেখিছেনে ইয়াতে মানুহৰ ভিৰ, হয়নে ধুনীয়া? আমি আগবাঢ়ি আহিলোঁ বাহিৰৰ ফালে, আৰু আহি আমি পালোঁ গেটৰ কাষতে শিশু উদ্যানত বহুত ল'ৰা ছোৱালীয়ে খেলি আছে, আৰু বাবাইও ইফালে অলপমান চাই আছে। খেলিব মন গৈ আছিল যদিও সি তাৰ অলপমান খোজকাঢ়ি ভাগৰো লাগিছে, সেইকাৰণে ইমান এটা ইচ্ছাও কৰা নাছিল। তথাপিতো অলপমান খেলিলে।
তাৰপিছতে আমি বাহিৰৰ ফালে গেটখনৰ বাহিৰলৈ ওলাই গ'লোঁ আৰু ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। কেনেকুৱা হৈছে যিখিনি পাৰোঁ মই সেইখিনিয়ে আপোনালোকক দেখুৱাব চেষ্টা কৰিলোঁ আৰু কেইকপিমান ফটো উঠিছোঁ। ফটোখিনি আপোনালোকে চাই লওক কেনেকুৱা হৈছে, বিশেষ আৰু দেখুৱাব নোৱাৰিলোঁ। কেনেকুৱা লাগিল ভিডিঅ'টো জনাব বুলি আশা কৰিলোঁ।